পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। কেনেকুৱা হৈছে আজি কি বনালোঁ গম পায়নে? হাঁহে কোমোৰাই খাই আছোঁ বা ব্ৰইলাৰ মাংসৰ লগত মাছৰ লগত কোমোৰা খাই থাকোঁ, কিন্তু মই মুৰ্গীৰ মাংসৰ লগত মই খোৱা নাছিলোঁ কোমোৰা, সেয়েহেতু ভাবিলোঁ আজি মুৰ্গীৰ মাংসৰ লগত কোমোৰা খাম। এতিয়া প্ৰথমতে মই মুৰ্গীটো কাটি বাছি আনিলোঁ, আনি মানে মুৰ্গীটো পুৰি লৈছিলোঁ। আৰু আজি যিহেতু ৰাতিপুৱা সময় লৰালৰি, সেয়েহেতু তেলতে পিঁয়াজ কাটি দি আৰু মুৰ্গী মাংসটো মই দি দিলোঁ, কিন্তু মেৰিনেট কৰি থোৱা এনেকৈ একো কৰা নাই। তাতে মই অলপ দেৰি ভজাৰ পিছত কোমোৰা দিলোঁ, কোমোৰা দিয়াৰ পিছত কোমোৰাখিনি পানী ওলাব ধৰিছে বোলে, আধা সিজা হৈছে, তেনেকুৱাতে মই দিলোঁ আদা নহৰু পেষ্ট অকণমান দিলোঁ আৰু 1 চামুচ জালুকৰ গুড়ি দিলোঁ। আৰু যিহেতু কাহ হৈ আছে, অকণমান জালুকৰ গুড়ি খালে ভাল লাগিব, সেয়েহেতু আজি কিন্তু মই মছলা দি বনাম, কাৰণ মছলা দি খাবলৈ মন গৈ আছে, সেয়েহেতু মছলা দিলোঁ। ইয়াতে মই দিব লৈছোঁ জিৰা, ধনিয়া আৰু ৰেড চিলি আৰু অকণমান চিকেন মছলা। সেয়ে মই য'ত মই খুন্দি লৈছিলোঁ, মানে খুন্দনাটোতে মই গোটেইখিনি একেলগে মিক্স কৰি ল'লোঁ, পানী অকণমান দি ধুনীয়াকৈ গুলি ল'লোঁ। গুলি লৈ পিনি মই ইয়াতে দি দিম। তেতিয়া আজিনো কেনেকুৱা হয় খাবলৈ, সেইটোকে আজি টেষ্ট কৰি চাব ওলালোঁ। ইয়াতে মই এয়া চাওকচোন কিমান সুন্দৰকৈ সকলোবোৰ ইয়াতে গুলি ল'লোঁ। মই মছলাকেইবিধ ধুনীয়াকৈ গুলি লৈ ইয়াতে মই দি দিলোঁ। বিশেষ পানী মই নিদিওঁ, অকণমানেই দিম, কাৰণ বৰ বেছি পানী দিলেও মাংসটো ভাল নালাগে। এইফালে চাওকচোন কিমান সুন্দৰ লাগিছে, কালাৰটো কিন্তু বহুত সুন্দৰ লাগিছে, খাবলৈ বা কেনেকুৱা হয়, কিন্তু লৰাই কিন্তু বহুত ধুনীয়া হৈছে বুলি ক'লে, সেয়েহেতু মইতো খোৱাই নাই আৰু মই খাম যিহেতু, সেয়েহে এয়া মোৰ হৈয়ে গ'ল কুকুৰা মাংসৰ লগত আলু আৰু কোমোৰা দি বনোৱাৰ তৰকাৰীখন। কেনে লাগিছে জনাবলৈ নাপাহৰিব দেই। সকলোবোৰ মই আজি এনেধৰণে বনালোঁ আৰু দেখুৱাব পৰা অৱস্থাত নাছিলোঁ ৰাতিপুৱা সময়, সেয়েহেতু আজি আমাৰ ৰাতিপুৱাৰ সাজলৈ যোগাৰ হৈ গ'ল। এয়া চাওকচোন মই ধুনীয়াকৈ পুৰি ল'লোঁ কুকুৰাটো। পুৰি কেতিয়াবা খাইছে নাই, কিন্তু পুৰি পানি খালে টেষ্টটো অলপ বেলেগ হয়, সেয়েহে মই আজি পুৰি পেলাই বনালোঁ। এনেধৰণে পুৰিলোঁ, ৰাতিপুৱা শুই উঠিয়ে কিন্তু সেইটোহে কাম কৰিছোঁ, তাৰপিছতহে বেলেগ কামত মই হাত দিছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। ভাজি কৰা কিন্তু বহুত সুন্দৰকৈ উঠিছে, পুমহীয়া যেনে লাগিছে সেইটো।